ধনুৰাশিৰ বাবে গুড নিউজ 18 অক্টোবৰ 2025 শনিবাৰ আজি কাতি বিহু আপোনালোকৰ বাবে আজি গুড নিউজ আছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG স্মাৰ্ট টিপছ। আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব ধনুৰাশিৰ বাবে 18 অক্টোবৰ 2025 বিশেষ ৰাশিফল। আজিৰ দিনটো আপোনাৰ বাবে কেনে থাকিব, টকা পইচা, প্ৰেম, কৰ্মক্ষেত্ৰ, স্বাস্থ্যৰ ক্ষেত্ৰত কি ভাল খবৰ আছে সেইবোৰ আমি বিস্তাৰিতভাৱে আলোচনা কৰিম। তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকক, কাৰণ আজিৰ দিনটো ধনুৰাশিৰ বাবে আহিবলৈ ওলাইছে এক বিশেষ গুড নিউজ। আহক তেন্তে আৰম্ভ কৰোঁ ধনুৰাশিৰ শুভ ভৱিষ্যত ফলাফল। আজিৰ দিনটো ধনুৰাশিৰ বাবে এক আনন্দদায়ক সংবাদেৰে আৰম্ভ হ'ব। আজিৰ দিনটো আপোনাৰ ভাল খবৰেৰে দিনটো আৰম্ভণি হ'ব। কিবা দীঘলীয়া দিনৰ পৰা আপুনি যদি কিবা অপেক্ষা কৰি আছিলে, সেই ভাল খবৰ বা সফলতা লাভ হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে, বিশেষকৈ ব্যৱসায় বা চাকৰিৰ উন্নতি হোৱাৰ সম্ভাৱনা আছে। প্ৰমোশ্যন পাব পাৰে। নতুন প্ৰস্তাৱ গ্ৰহণ কৰাৰ আগতে অলপ ভাবি চিন্তি গ্ৰহণ কৰা উচিত, আপোনাৰ বাবে লাভদায়ক হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো মিঠা সংযোগৰ দিন হ'ব, ভাল খবৰ আহিব। যিসকলৰ মনত কিবা ভুল বুজাবুজি আছিল সেয়া আজি সমাধান হ'ব। পৰিয়ালৰ পৰা সহায় সহযোগিতা লগতে সমৰ্থন লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজিৰ দিনটো টকা পইচা লাভ হোৱাৰ সম্ভাৱনা অধিক আছে, বিশেষকৈ যিসকলে লেনদেন, ইনভেষ্ট বা জুৱা খেলত জড়িত হৈ আছে। সাৱধানে আগবাঢ়ক, ভাগ্য আপোনাৰ লগত থাকিব। এতিয়া হৈছে স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ মানসিক শান্তি বজাই ৰাখক। ধ্যান, সংগীত বা ভ্ৰমণৰ জৰিয়তে আপোনাৰ আনন্দ দিয়াৰ সুযোগ লাভ কৰিব। ভ্ৰমণত আপোনাৰ আনন্দ আহিব। শুভ সময় ৰাতিপুৱা 9:15 পৰা 10:30 আৰু সন্ধিয়া 6 বজাৰ পৰা 7 বজালৈ। এইখিনি সময় আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 3 আৰু 9। শুভ ৰং হৈছে হালধীয়া আৰু ৰঙা। আজিৰ দিনটো আপোনালোকৰ আশা আৰু সাহসেৰে আপোনালোকৰ চাবিকাঠি হ'ব। আপোনাৰ বাবে সুখবৰ লৈ আহিছে। আজিৰ শুভ ফলাফল আৰু ধনৰ সফলতা বজাই ৰাখিবলৈ এইকেইটা সহজ প্ৰতিকাৰ আপোনালোকে পালন কৰিলে অত্যন্ত শুভ হ'ব। প্ৰতিকাৰকেইটা হ'ল: পুৱাতে আপুনি সূৰ্যদেৱক জল অৰ্ঘ্য দিয়ক, মানে পানী দিয়ক। তামৰ লোটাত পানী লৈ সূৰ্যক অৰ্ঘ্য দিয়ক আৰু এবাৰ এই মন্ত্ৰটো 3বাৰ কওক। মন্ত্ৰটো হ'ল ওম ঘৃণী সূৰ্যায় নমঃ। এই মন্ত্ৰটো আপোনালোকে 3বাৰ ক'ব। ইয়াতে আপোনাৰ দিনটো আৰম্ভ কৰা অতি শুভকৰ হ'ব। পিতৃদেৱতা বা পূৰ্বজনৰ নামত আপোনাৰ দান কৰক। কিবা খাদ্য, ফল মূল বা কাপোৰ গৰীব ব্যক্তিক দান কৰিলে আপোনাৰ ভাগ্য উন্নতি হ'ব। তাৰপিছত হৈছে আজিৰ দিনটো আপোনালোকে কেশৰ নাইবা হালধীয়া, মানে যদি আপোনাৰ তিলক লয় তেতিয়াহ'লে আপোনাৰ ধন ভাগ্য উন্নত হ'ব, আপোনাৰ ভাগ্য বৃদ্ধি হ'ব। ধনুৰাশিৰ মন্ত্ৰ ওম বৃহস্পতি নমঃ। এই মন্ত্ৰটো 11 বাৰ জপ কৰা আপোনাৰ বাবে অতি শুভদায়ক। বিশেষকৈ ধনুৰাশিৰ ৰাজগ্ৰহ বৃহস্পতিক সন্তুষ্ট কৰে। আজি এই প্ৰতিকাৰ পৰাই আজি শুভ সংবাদ আৰু ধন লাভৰ যোগ বঢ়াব। আত্মবিশ্বাস বৃদ্ধি কৰক আৰু নেতিবাচক শক্তি দূৰ কৰক। ধনুৰাশিৰ ব্যক্তিসকল, আজি হ'ল কাতি বিহু। আপোনালোকৰ কমেণ্টছত হেপী কাতি বিহু লিখিব। ইমানবোৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। হেপী কাতি বিহু।